মেট্ৰিক পৰীক্ষাত নকল কৰিব নিদিয়াৰ বাবে গুলী চালনাৰ ঘটনা। দুটা ছাত্ৰ ফৈদৰ মাজত সংঘটিত হৈছে গুলী চালনাৰ ঘটনা। যিহেতু এজন ছাত্ৰই জধে মধে গুলী চালনা কৰাৰ বাবেই থিতাতে নিহত হৈছে এজন ছাত্ৰ আৰু গুৰুতৰভাৱে আহত হৈছে আন এজন ছাত্ৰ। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ তাৰাচণ্ডী নামৰ ঠাইটুকুৰাত, যিটো পৰীক্ষা কেন্দ্ৰটোত নকল কৰিবলৈ দিয়া নাছিলে ছাত্ৰকেইজনক, আৰু সেইবাবেই ছাত্ৰৰ দুটা ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হয়। আৰু এই সংঘাতৰ সময়ত এজন ছাত্ৰই জধে মধে গুলী চালনা কৰে আৰু তাৰ বাবেই এজন ছাত্ৰ থিতাতে নিহত হৈছে আৰু গুৰুতৰভাৱে এজন ছাত্ৰ আহত হৈছে। আৰু মাৰণাস্ত্ৰসহ এই ঘটনাৰ পিছতেই এজন ছাত্ৰক বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু জানিব পৰা মতে গুলী চালনা কৰা যি ছাত্ৰ কেইগৰাকী আছিল, সেই ছাত্ৰ কেইগৰাকী দেহৰী নামৰ বিদ্যালয়খনৰ পৰা সেই পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা দিবলৈ আহিছিল। এই ঘটনাৰ পিছতে এতিয়া তাৰাচণ্ডী অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।